4 বছৰ অন্তত যোৰহাটৰ দ্বিতীয়খন উৰণীয়া সেতুৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পথত ৰঙালী বিহুৰ আগতে মুকলি হ'ব যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত থকা উৰণীয়া সেতুখন ইতিমধ্যে ৰং তুলিকাৰে সজাই পৰাই তোলা হৈছে 581 মিটাৰ দৈৰ্ঘ্যৰ সেতুখন আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব পৰমানন্দ বৰাই নিশ্চিতভাৱে 2021 চনৰ 10 জানুৱাৰীত সেই সময়ৰ বিভাগীয় মন্ত্ৰী তথা বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰিছিল যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত যিখন উৰণীয়া সেতু যিখন ৰেলৱে অভাৰব্ৰিজ হিচাপে এই মুহূৰ্তত হৈছে আৰু সেই উৰণীয়া সেতুখন ইতিমধ্যে সম্পূৰ্ণ হৈছে 2021 চনৰ পৰা এতিয়ালৈকে প্ৰায় 5টা বছৰ ইতিমধ্যে 4টা বছৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু 4টা বছৰত ইতিমধ্যে সাজু হৈছে এই উৰণীয়া সেতুখন আৰু ৰঙালী বিহুৰ পূৰ্বে যোৰহাটবাসীলৈ উপহাৰ হিচাপে দিব এই উৰণীয়া সেতুখন ইতিমধ্যে এই উৰণীয়া সেতুখন সুন্দৰকৈ সজাই পৰাই তোলা হৈছে ইয়াত যিসকল আৰ্টিষ্ট আছে তেওঁলোকে বিভিন্ন থিম দি তেওঁলোকে ইয়াত ৰং কৰাৰ ব্যৱস্থা কৰিছে বিভিন্ন চিত্ৰ ইয়াত অংকন কৰা হৈছে আৰু যেহেতু এই যি ৰেলৱে আছে ৰেলৱেৰ ওপৰেদি যেহেতু যাব এই অভাৰব্ৰিজখন সেইবাবে কেইবাটা বছৰ লাগি গ'ল বুলি আমি গম পাওঁ তথাপিও খুব সুন্দৰভাৱে সজাই পৰাই তুলিছে আৰু যোৰহাটৰ বাবে দ্বিতীয়খন যি উৰণীয়া সেতু সেই উৰণীয়া সেতুখন ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ পথত ৰঙালী বিহুৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে আধাৰশিলা কৰিব এই যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত থকা এই উৰণীয়া সেতুখন প্ৰায় 69 কোটি টকা ব্যয় সাপেক্ষে এই উৰণীয়া সেতুখন নিৰ্মাণ কৰা হৈছিল আৰু এই মুহূৰ্তত বহুখিনি লোক আছে জ্যেষ্ঠ নাগৰিকো আছে 21 চনৰ 10 জানুৱাৰীতে আধাৰশিলা কৰিছিল তাৰপিছত এটা দীঘলীয়া যাত্ৰা আৰু যাত্ৰাৰ অন্তত অৱশেষত ৰঙালী বিহুৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে উপহাৰ দিব বুলি শুনিছোঁ কষ্টও বহুত হ'লে সেতুখন নিৰ্মাণৰ ক্ষেত্ৰত কি ক'ব এতিয়া অৱশেষত হ'বলৈ গৈছে বেলেগ আমিও কষ্ট কৰিছোঁ আচলতে সমাপ্তে আৰম্ভণিতে ওলাব সোমাব নোৱাৰা হৈ গৈছিলোঁ নহয় গাড়ী ঘোঁৰা উলিয়াব নোৱাৰোঁ সেইদিনো কিন্তু আজিৰ তাৰিখত মই প্ৰথমে ধন্যবাদ জনাম আমাৰ বিধায়ক আপোনাৰ হিতেন্দ্ৰ নাথ গোস্বামীক তেওঁৱে বোধ কৰোঁ হয়তো মুখ্যমন্ত্ৰীক কৈ পেলাই নিশ্চয় আপোনাৰ অভাৰব্ৰিজখন আনিছে কিন্তু অভাৰব্ৰিজখন হোৱাত আমি এইটোৱে ভাল পাইছোঁ যে যান জঁটটো নিশ্চয় কমিব কেলে মই আজি ধৰক মোৰ যেতিয়া বয়স 10-20 বছৰ আছিলে তেতিয়া ইয়াত গাড়ী একেবাৰে নাছিলে আমি দুপৰীয়া হ'লে বা ৰাতি হ'লে ভাত খাই উঠি ইয়াত পৰি থাকোঁ হয়নে গাড়ী এগ্ৰিকালচাৰ গাড়ীখন আৰু আছাম ৰাইফলছৰ গাড়ী 2-এখন আৰু তেতিয়া দিনত ডক্তৰসকলৰ গাড়ী নাথাকে প্ৰায় চাইকেলত থাকে চাইকেলতে চব লৈ ফুৰে কিন্তু তেতিয়া গাড়ী একেবাৰে সংখ্যা কম একো নাই কিন্তু আজিৰ তাৰিখত আপোনাৰ ঘণ্টাত 20খন গাড়ী অহা যোৱা কৰি আছে একেবাৰে আপোনাৰ ৰ'বই নোৱাৰি যিটো কষ্ট হ'ল ৰাস্তাটো উঠিব নোৱাৰি পলম হ'লেও আমি ধন্যবাদ জনাইছোঁ তেখেতসকলক আমি মানে যোৰহাটবাসীয়ে গৌৰৱো অনুভৱ কৰিছোঁ যে প্ৰথমখন আপোনাৰ নআলি হ'ল আৰু আজি আমাৰ এই হ'বলৈ হৈ আছে যোৰহাটৰ আপোনাৰ বহাগৰ বিহু আগে হয়তো এইখন আপোনাৰ হেৰি হ'ব কিন্তু আমাৰ নিশ্চয় আৰু আপুনি ছেকেণ্ড আপোনাৰ গুৱাহাটী এখন বুলি কওক এইখন যোৰহাট মই দেখুৱাই গৈছোঁ যে কেনেধৰণে যিসকল চিত্ৰশিল্পী আছে তেওঁলোকে এই অভাৰব্ৰিজখন সুন্দৰকৈ সজাই পৰাই তুলিবৰ বাবে এই মুহূৰ্তত চিত্ৰ অংকন কৰিছে বিভিন্ন থিম তেওঁলোকে দিছে যাতে যিসকল লোক আছে তেওঁলোকে এই অভাৰব্ৰিজখন চাবলৈ আহিলে বা ইয়াত যাত্ৰা কৰিলে তেওঁলোকে যথেষ্ট ৰোমাঞ্চিত হ'ব কাৰণ মাজুলীৰ সত্ৰীয়া সংস্কৃতিৰ পৰা আৰম্ভ কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ বিভিন্ন চিত্ৰ প্ৰতীকীৰ ওপৰত বিভিন্ন চিত্ৰ কৰ্কট হস্পিটেলৰ প্ৰতীকীৰ ওপৰত বিভিন্ন চিত্ৰ অংকন কৰিছে যিকেইজনে চিত্ৰ অংকন কৰাৰ দায়িত্ব লৈছে তেওঁলোক মোৰ লগত উপস্থিত আছে কেনেধৰণে পৰিকল্পনা কৰা হৈছে আৰু কি কৰিছে এই মুহূৰ্তলৈকে এতিয়ালৈকে আমি আমাৰ যিখিনি অসমৰ কিছুমান বিৰাট বিলুপ্ত প্ৰায় হ'বগৈ বনৰৌ বা এনেকুৱা আকৌ এইফালে আপোনাৰ জাতীয় পক্ষী এইবিলাক আমি উপস্থাপন কৰিছোঁ লগতে আমাৰ পুৰণা আপোনাৰ গল্ফটো আমাৰ বহুত পুৰণা এটা হেৰি আছিলে সেই বস্তুবোৰ দিছোঁ লগত আপোনাৰ ৰোড ছেফটিৰ কিছুমান এৱাৰনেছ দিছোঁ আৰু আপোনাৰ মেডিকেল কলেজ তাৰপিছতে হেৰি কেঞ্চাৰ হস্পিটেল যিখিনি আমাৰ ইম্পৰ্টেণ্ট সেই বস্তুখিনি মাজুলীৰ ওপৰত আমি এটা থিম লৈছোঁ তাৰ আপোনাৰ যিটো আমাৰ সাঁচিপতীয়া আৰ্টৰ যিটো ষ্টাইল সেই ষ্টাইলৰ লগতে মুখা শিল্প দি আমি এটা কম্পজিশ্যন কৰিছোঁ অলপ আনকমন কৰিছোঁ যাতে মানুহ সেই একেখন পেইণ্টিঙতে বহুতখিনি বস্তু সোমাই পৰে আৰু লগতে আপোনাৰ মেডিকেল কলেজৰ এটা থিম দিছোঁ কিমানখিনি লোক তোমালোকে লাগি আছে দিনে ৰাতিয়ে আমি 8-10মান হ'ব আমি চিফ চিষ্টেম কৰিছোঁ আপোনাৰ দিনত এটা ৰাতি এটা
কিন্তু আমিতো ছাৰৰ আমি 24 ঘণ্টাই থাকিব লগা হৈছে বস্তুখিনি ছাৰৰ তত্বাৱধানতে হৈছে বাকী কিমান দিন লাগিব পাৰে আৰু এখন সম্পূৰ্ণ হ'ব আমি 31 তাৰিখৰ ভিতৰত আমি সিটো ছাইড এতিয়া এটা ছাইড কমপ্লিট হ'ল আমি আজিৰ পৰা ষ্টাৰ্ট দিছোঁ সেইটো 31 তাৰিখৰ ভিতৰত আমি ডে নাইট কাম কৰি পিনে আমি উলিয়াই দিম হয় পৰমানন্দৰ পৰা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ